Good morning, student. E-Talent Online Education Platformলৈ তোমালোকক সকলোকে স্বাগতম জনাইছো। আমি আজি তোমালোকক এটা জমেট্ৰি চেপ্টাৰ আলোচনা কৰিম। আমি আজি বৃত্তটো যেটো ইংলিছত সাৰ্কেল বুলি কয়। আজি বৃত্তটো আমি আৰম্ভ কৰিম। এতিয়া তোমালোকে বৃত্তৰ বিষয়ে আগতে পাইছাই। তোমালোকে বৃত্ত আগতে পাইছা। এটা কথাটো হ'ল বৃত্ত কি আমি বেসিক কথাখিনি অকমান শিকিলো। এতিয়া চোৱাচোন মই বৃত্ত এটা এটা হৈছে বৃত্ত। এতিয়া এটোক কি বুলি কয় আমি এটোক আমি কি বুলি কম এটোক আমি কেন্দ্ৰ বুলি কম। বৃত্তৰ কেন্দ্ৰ মানে সেন্টাৰ। ইংলিছত কলে সেন্টাৰ, অসমীয়াত কলে কেন্দ্ৰ। এতিয়া এখিনি হৈছে ব্যাসাৰ্ধ। বৃত্তৰ কেন্দ্ৰৰ পৰা এটো হৈছে আমাৰ কি সাৰ্কামফাৰেন্স মানে পৰিসীমা। পৰিসীমালৈ টানা যিকোনো ৰেখাডালকে আমাৰ ব্যাসাৰ্ধ বুলি কয়। আকৌ এডালক আমাৰ কি বুলি কয়? এতিয়া আমাৰ এডালক কব জিয়া। এডালক কব জিয়া। ব্যাসাৰ্ধ এডাল আৰু এডাল কব জিয়া। এখিনি আগতে পাইছা। তোমালোকে এখিনি ক্লাস 9তো পাইছা। এতিয়া আমি নতুনকে পাম। এটা দুটা বিন্দুত যেতিয়া গৈ ৰখি গৈছেগে জাস্ট এটোক কব কি কব জিয়া। এটা নতুন এডাল হৈছে দুই ফালৰ পৰা গৈ পেলাই উলাই গৈছে। সেট কৰি পেলাই উলাই গৈছে। এডাল নতুন পাবা। এডাল হৈছে কি সেডক। এডালক কব সেডক। ইংলিছত কব সেকেন্ড। এটা দুটা বিন্দুক যদি কাট কৰি পেলাই উলাই যায় তেতিয়া হ'ব সেডক। কিন্তু জাস্ট এটা বিন্দুক যদি জাস্ট এটা বিন্দুক যদি টাচ কৰি পেলাই উলাই যায়, যদিবা এই বিন্দুটোক টাচ কৰি উলাই গৈছে তেতিয়া ইয়াক কব কি কব স্পৰ্শক। ইংলিছত কলে কব টেনজেন্ট। টেনজেন্ট হলে মাত্ৰ এটা বিন্দুত স্পৰ্শ কৰিব লাগিব। আৰু সেই পাৰ্টিকুলাৰ বিন্দুটোক আমাৰ কি কব? সেই পাৰ্টিকুলাৰ বিন্দুটোক কব যিটো বিন্দুত স্পৰ্শ কৰিছে, যিটো বিন্দুত যেনিবা এই বিন্দুটোত স্পৰ্শ কৰিছে হেতুক কব স্পৰ্শ বিন্দু বা ইংলিছত কলে কব পইণ্ট অফ কন্টেক্ট। এখিনি হৈছে আমাৰ বেসিক কথা। এটা কথা হ'ল এটা স্পৰ্শক এডালে মাত্ৰ এটা বিন্দুত কাট কৰে। গতিকে তো ইয়াতো এই পৰিসীমাটোতো অজস্ৰ বিন্দু আছে, অসীম সংখ্যক বিন্দু আছে। যে প্ৰত্যেকটো বিন্দুতে আমি এডাল কি কৰিব পাৰিম? স্পৰ্শক আঁকিব পাৰিম। গতিকে প্ৰত্যেকটো বিন্দুতে আমি এডাল স্পৰ্শক টানিব পাৰিম। প্ৰত্যেকটো বিন্দুতে। গতিকে আমি এটা কথা জানিলো যে এটা বৃত্তত আমি যেহেতু অসংখ্য বিন্দু আছে, গতিকে ইয়াত এটা বিন্দুত আমি কিমান স্পৰ্শক টানিব পাৰিম? অসীম সংখ্যক। মানে ইনফিনিট নাম্বাৰ অফ টেনজেন্ট উই কেন ড্ৰ। মানে আমি অসীম সংখ্যক কি কৰিব পাৰিম? স্পৰ্শক টানিব পাৰিম। কিন্তু প্ৰত্যেকডাল স্পৰ্শকে এডালক কটাকটি কৰিছে, হয়নে? গতিকে কটাকটি কৰিছে। এতিয়া আমি চাওঁ, আমি এটা বস্তু আমি চাব পাৰো। এতিয়া এতিয়া আমি বিভিন্ন স্পৰ্শক টানিব পাৰিম, কিন্তু ইডালে আমাক সিডালক কি কৰিব? সেট কৰিব। কিন্তু একে সময়তে আমি যদি মাত্ৰ দুডালহে আমি যদি টানো তেতিয়া আমাৰ কি হ'ব? ইয়াত যদি আমি এডাল টানিলো আৰু ইয়াৰ একেবাৰে বিপৰীত দিশত যদি এটা বিন্দু লৈ পেলাই টানো তেতিয়া একেলগে আমি যদি দুডাল টানো, কিন্তু সেই দুডালে কি হ'ব? একেবাৰে বিপৰীত বিন্দুটোত টানো তেতিয়া সিহঁত কিন্তু পৰস্পৰ সমান্তৰাল হ'ব। মানে এটা সময়ত কিন্তু আমি আৰু আঁকিব নোৱাৰিম। এটা সময়ত আমি দুডালহে সমান্তৰাল স্পৰ্শক আমি পাব পাৰিম। সেইটো এটা কথা দেই। আৰু এটা কথা আছে মই তোমালোকক এইটো আঁকি দিছো। এইটো এটা বৃত্ত। এতিয়া বৃত্তটোত হৈছে আমি যদি এডাল যদি স্পৰ্শক আঁকো, এডাল যেনিবা স্পৰ্শক আঁকিলো, এইটো হৈছে স্পৰ্শ বিন্দু। এই স্পৰ্শক বিন্দুটোলে এইটো হৈছে আমাৰ কেন্দ্ৰ। ইয়াত বিভিন্ন আমি কি আঁকিব পাৰিম? ব্যাসাৰ্ধ আঁকিব পাৰিম। যিডাল ব্যাসাৰ্ধ কেন্দ্ৰ আৰু স্পৰ্শক বিন্দু জইন কৰিব, যিডাল ব্যাসাৰ্ধই কেন্দ্ৰ আৰু স্পৰ্শক বিন্দু জইন কৰিব, সেই ব্যাসাৰ্ধডাল সাধাৰণতে আমি কি কৰো? কেন্দ্ৰটোক আমি O দি ৰিপ্ৰেজেন্ট কৰো। আৰু এইডাল যদি আমাৰ AB হয়, স্পৰ্শকডালৰ নাম যদি আমি AB দিওঁ, আৰু যদি পইণ্ট যিটো স্পৰ্শক বিন্দু
তাৰ নাম যদি আমি চি দিওঁ তেতিয়া এই স্পৰ্শক বিন্দুত যিডাল ব্যাসাৰ্ধই লগ কৰিছে সেই স্পৰ্শক ব্যাসাৰ্ধডাল টেনজেন্টৰ ওপৰত মানে স্পৰ্শকৰ ওপৰত সদায় লম্ব হ'ব ই এটা থিওৰেম ই এটা উপপাদ্য আমি জানিব লাগিব কোনডাল হ'ব এডালেই হ'ব লম্বটো এটা বিন্দুতটো দুডাল হ'ব নোৱাৰে গতিকে এডালেই হ'ব গতিকে কোনডাল হ'ব যিডাল ব্যাসাৰ্ধই স্পৰ্শক বিন্দু আৰু কেন্দ্ৰক সংযোগ কৰিছে সেইডাল ব্যাসাৰ্ধ হ'ব স্পৰ্শকৰ লম্ব এইটো এটা থিওৰেম মানে উপপাদ্য 1 আৰু সেইটো কেতিয়াবা পৰীক্ষাত প্ৰমাণ কৰিব আহে আমি কৰি দিম এইটো বৃত্ত চেপ্টাৰটোত আমাৰ দুটা উপপাদ্য আছে এটা উপপাদ্য হৈছে এইটো যে ব্যাসাৰ্ধ স্পৰ্শ বিন্দুত সদায় ব্যাসাৰ্ধ স্পৰ্শক বিন্দুত সদায় লম্ব হয় সেইটো উপপাদ্য 1 আৰু উপপাদ্য 2 টো হৈছে এইটো হৈছে আমাৰ কি এইটো যদি বৃত্ত হয় ই যদি এটা দূৰৱৰ্তী পইণ্ট হয় ই যদি এটা এক্সটাৰ্নেল পইণ্ট হয় তাৰমানে বৃত্তৰ ভিতৰত থকা অন্তঃৱৰ্তী নহয় দূৰৱৰ্তী মানে অন্তহৰ বাহিৰত থকা যদি পইণ্ট হয় এই পইণ্টৰ পৰা আমি এই বিন্দুটোৰ পৰা আমি এটা বৃত্তলে আমি দুডালহে কি কৰিব পাৰিম দুডালহে আমি স্পৰ্শক টানিব পাৰিম দুডালহে আমি স্পৰ্শক টানিব পাৰিম এই টাচ কৰিব দুডালহে স্পৰ্শক টানিব পাৰিম যেনিবা এই বিন্দুৰ পৰা এই বহি বিন্দুৰ পৰা আমি দুডাল স্পৰ্শক টানিব পাৰিম এডাল যেনিবা নাম দিলা পি য'ত পইণ্ট অফ কণ্টেক্টটো পি ইয়াত হ'ল কিউ তেতিয়া আমাৰ কি হ'ব এটা যদি বহি বিন্দুৰ পৰা এটা বৃত্তলে যদি আমি দুডাল স্পৰ্শক টানো সেই স্পৰ্শক দুডালৰ দৈৰ্ঘ্যটো সদায় সমান হ'ব তাৰ মানে কি length of the tangent drawn from the external point are equal যদি আমি এটা বহি বিন্দুৰ পৰা মানে এক্সটাৰ্নেল পইণ্টৰ পৰা আমি খালি দুডালহে স্পৰ্শক টানিব পাৰিম আৰু সেই দুডালৰ দিশটো আমাৰ সদায় সমান হ'ব মানে PA equal to QA বা AP equal to বা কি লিখিব পাৰো AP equal to এইটো আমি প্ৰমাণ কৰিব লাগিব এইটো এটা উপপাদ্য থিওৰেম ইয়াত খালি দুটাই থিওৰেম আছে এটা কলো যে ব্যাসাৰ্ধডাল স্পৰ্শক বিন্দুৰ ওপৰত সদায় লম্ব আৰু দুই নম্বৰটো হৈছে আমাৰ কি যে বহি বিন্দুৰ পৰা যি দুডাল স্পৰ্শক টানিব পাৰি সেই স্পৰ্শক দুডালৰ দৈৰ্ঘ্যটো সদায় সমান হয় সেই স্পৰ্শক দুডালৰ দৈৰ্ঘ্যটো সদায় সমান হয় ঠিক আছে এতিয়া আমি ইয়াত যাওঁ কি সুধিছে এটা সুধিছে অনুশীলন যদি আমি 10.1 লৈ যাওঁ 10.1 লৈ যদি যাওঁ আমি প্ৰথমটো কি কৈছে এটা বৃত্তত কিমানবোৰ স্পৰ্শক থাকিব পাৰে কিমানবোৰ তাৰ মানে মই আকি দেখুৱাইছিলো যে প্ৰত্যেকটো বিন্দুতে আমি এডাল স্পৰ্শক টানিব পাৰো আৰু যেহেতু বিন্দুৰ সংখ্যা এটা বৃত্তত অসীম গতিকে আমাৰ স্পৰ্শকৰ সংখ্যাও অসীম হ'ব স্পৰ্শক মানে কি খালি এটা বিন্দুত জাস্ট স্পৰ্শ কৰি যোৱাডাল ৰেখা গতিকে আমাৰ এটা বৃত্তত কিমানবোৰ স্পৰ্শক টানিব পৰা যাব এটা বৃত্তত অসীম সংখ্যক স্পৰ্শ অসীম সংখ্যক স্পৰ্শ টানিব পৰা যাব এতিয়া আমাৰ 2 নম্বৰটো দিছে কি খালি ঠাই পূৰণ কৰা 2-1 এটা বৃত্তৰ স্পৰ্শকে ইয়াত কোন বিন্দুত ছেদ কৰে স্পৰ্শ বিন্দুত ছেদ কৰে কোন বিন্দুত ছেদ কৰিব স্পৰ্শ বিন্দুত মই দেখাই দিছিলো স্পৰ্শ বিন্দুত এটা কথা হ'ল এতিয়া আমি এডাল যদি আমাৰ স্পৰ্শ হয় এই যেটো বিন্দুত বৃত্তটো আৰু এই ৰেখাডালৰ সাধাৰণ বিন্দুটোক আমাক কি বুলি ক'ব স্পৰ্শ বিন্দু কি বুলি ক'ব স্পৰ্শ বিন্দু বা ইংলিছত পইণ্ট অফ কণ্টেক্ট এই স্পৰ্শ বিন্দু নাম্বাৰ 2 এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাডালক আমাৰ কি ক'ব মই কৈছিলো ছেদক কি বুলি ক'ব ছেদক দুটা বিন্দুত লগ কৰিলে ছেদক বুলি ক'ব কি বুলি ক'ব ছেদক এটা বৃত্তৰ বৰ বেছি একেলগে কেডাল থাকিব পাৰে খুব বেছি দুডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰিব মই দেখাই দিছিলো এডাল আৰু যদি আমি বেলেগ নাকো একেবাৰে তাৰ অপোজিট ডাল মানে একেবাৰে তাৰ অপোজিট ডালত এই ডাল হ'ব পাৰে কিন্তু আৰু যদি আমি বেলেগতো আঁকি থাকো হি আৰু সমান্তৰাল হৈ নাথাকিব ইয়াত ডেশ বিন্দুত ছেদ কৰে সৰি এইটো আমাৰ ডেশ বিন্দুত ছেদ কৰে কেটা বিন্দুত ছেদ কৰে হে সুধিছে ইন হাউ মেনি কেটা বিন্দুত হ'ব এটা বিন্দুত কেটা বিন্দুত হ'ব
এটা বিন্দুত ছেদ কৰে যে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক হেতু কব স্পৰ্শ বিন্দু ইয়াত কেইটা বিন্দুত ছেদ কৰে হে সুধিছিল এই বাক্যটোৱে হেতুহে বুজাইছে এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেশ বিন্দুত ছেদ কৰে এটা বিন্দুত ছেদ কৰে হা এই মানে বিন্দুটোৰ নামটো সোধা নাছিল নামটো ইয়াতহে সুধিছে নম্বৰ 4টো কি এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক কি বুলি কব আমি যেটো বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক কি বুলি কব স্পৰ্শ বিন্দু তো আমাৰ স্পৰ্শ বিন্দু হেতুহে ইয়াত সুধিছিল মোৰ বহুতে বাক্যটো বুজাত অসুবিধা হৈছিল স্পৰ্শ বিন্দু ঠিক আছে এতিয়া নেক্সট টু কি কৈছে নম্বৰ 3 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক PQ এ কেন্দ্ৰ O মাজেৰে যোৱা ৰেখা Q বিন্দুত লগ লাগে এটা OQ যদি 12 সেন্টিমিটাৰ দিয়া আছে PQ দৈৰ্ঘ্য আমি উলিয়াব লাগে ঠিক আছে PQ আমি দৈৰ্ঘ্য উলিয়াইলাম PQ দৈৰ্ঘ্য উলিয়াইলাম এতিয়া চোৱা আমি নম্বৰ 3 নম্বৰটো আমি কেনেকৈ কৰিম এতিয়া আমি এটা বৃত্ত আমি লৈ লম এটা বৃত্ত লম আমি ইয়াত আঁকি ললো এতিয়া আমাৰ 3 নম্বৰটো আমি চাম এটো এটা বৃত্ত আঁকিলো এটো এটা বৃত্ত আঁকিলো ইয়াৰ কৈছে যে বৃত্তটোৰ কেন্দ্ৰ O ওকে দি দিছে কেন্দ্ৰ তাৰ পৰা ক'লে যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ P বিন্দুত টনা এডাল স্পৰ্শক PQ এ P বিন্দুত স্পৰ্শকটো কি স্পৰ্শ বিন্দুটো তাৰ মানে P বিন্দুত PQ ইয়াৰ হৈছে ব্যাসাৰ্ধডালৰ দৈৰ্ঘ্য 5 সেন্টিমিটাৰ ব্যাসাৰ্ধডালৰ দৈৰ্ঘ্য হৈছে 5 সেন্টিমিটাৰ আৰু OQ হৈছে OQ আমাক দিয়া আছে 12 সেন্টিমিটাৰ এতিয়া আমাৰ PQ টো উলিয়াব লাগে এতিয়া আমি চাম দিয়া আছে কি দিয়া আছে OP equal to 5 centimeter আৰু OQ equal to 12 centimeter হৈছে OQ to 5 centimeter আৰু OP to 12 centimeter এতিয়া আমি থিওৰেম 1 মতে আমাৰ যেটো ব্যাসাৰ্ধ সদায় স্পৰ্শক বিন্দুৰ ওপৰত লম্ব মই কৈছিলো ব্যাসাৰ্ধ স্পৰ্শক বিন্দুৰ ওপৰত লম্ব এতিয়া এডাল যদি লম্ব হয় তেতিয়া ই এটা কি হ'ব সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ OPQ এটা আমি এটো এটা যদি সমকোণী ত্ৰিভুজ হয় এটো এটা যদি আমাৰ সমকোণী ত্ৰিভুজ হয় আমি আগতে পাইছিলো পাইথাগোৰাছ থিওৰেম মতে পাইথাগোৰাছ থিওৰেমটো ক'ত এপ্লিকেবল হয় ক'ত প্ৰযোজ্য হয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আৰু এটো যেহেতু সমকোণ গতিকে সমকোণৰ সদায় বিপৰীতডাল কৰ্ণ হয় মানে হাইপোটেনাস কৰ্ণ হয় গতিকে আমাৰ কৰ্ণ স্কয়াৰ ইকুৱেল টু আদাৰ বাকি দুটা বাহুৰ স্কয়াৰৰ যোগফলৰ সমান গতিকে আমাৰ পাইথাগোৰাছ থিওৰেম মতে কি হ'ব OP স্কয়াৰ প্লাস PQ স্কয়াৰ ইকুৱেল টু OQ স্কয়াৰ দা OP স্কয়াৰ PQ স্কয়াৰ দা PQ স্কয়াৰ সমান 144 12 স্কয়াৰ মানে কি 12 into 12 মানে 144 আৰু 5 স্কয়াৰ মানে 25 গতিকে এটা PQ ইয়াত আমি প্লাস মাইনাস নিদিও যেহেতু আমাৰ দৈৰ্ঘ্য কেতিয়াও নিগেটিভ নহয় এনে কিন্তু আমি যেতে স্কয়াৰ ৰুটৰ আগত সদায় প্লাস মাইনাস দিব লাগে যেহেতু ইয়াত মাইনাসটো অসম্ভৱ আমাৰ হ'ব নোৱাৰে এটো কাৰণে আমাৰ গতিকে ইয়াত আমাৰ অপচন দিয়া আছে অপচন A দিয়া আছিল 12 সেন্টিমিটাৰ B দিয়া আছিল 13 সেন্টিমিটাৰ C দিয়া আছিল 8.5 সেন্টিমিটাৰ আৰু D টো আন্ডাৰ ৰুট ওভাৰ 119 সেন্টিমিটাৰ গতিকে আমাৰ 119 হৈছে গতিকে আমি এটো D লিখিম ঠিক আছে এনেকুৱা এটা সাধাৰণতে পৰীক্ষাত আহে আৰু যদি আমাৰ MCQ দিয়ে তেতিয়া হলে আমি এতিয়া আমি ডাঙৰকে শিকিছো তেতিয়া আমি মুখতে পটককে এনেকুৱাকে ৰাফ এটা ডায়াগ্ৰাম আঁকি পেলাই আমি পটককে কৰিব লাগিব এতিয়া আমি গোটেই বস্তুটো আমি কেনেকৈ কৰো হেতু দেখুৱাই দিছো কিন্তু যেতিয়া আমাৰ যদি আমাৰ 2 নম্বৰ দিয়ে আমি এনেকৈ কৰি দেখুৱাম আৰু যদি MCQ দিয়ে তেতিয়া আমি কি কৰিম তেতিয়া আমি মুখতে এনেকৈ ইমানখিনি নিলিখো আৰু মুখতে কৰি দেখুৱাম ঠিক আছে কেতিয়াবা আমাৰ উপবাদ্যকিটা আমাক প্ৰমাণ কৰি দিব দিয়ে তেতিয়া আমি কি কৰিম উপবাদ্যকিটা কেনেকৈ আমি প্ৰমাণ কৰিম উপবাদ্য 1 2 মই তোমালোকক কৈছো যে উপবাদ্য 1 2 হৈছে কি ব্যাসাৰ্ধডাল স্পৰ্শক বিন্দুত সদায় লম্ব তোমালোকক মই এটো গোটেইটো লিখি নিদো তোমালোকে বুকত চাই লবা লিখি আমি প্ৰমাণ কৰিব লাগে যে স্পৰ্শক ব্যাসাৰ্ধডাল স্পৰ্শক বিন্দুলে সদায় লম্ব হয় দেই এটো হৈছে অলপ লজিক্যাল প্ৰুফ হয় আমি প্ৰথম
কি কৰিম তাৰ কাৰণে আমি এটা বৃত্ত আঁকি লম বৃত্ত আঁকি ললো আৰু এটো যেনিবা আমি কেন্দ্ৰ ধৰিলো O বুলি যিকোনো আমি এডাল স্পৰ্শক টানো এটো যেনিবা স্পৰ্শ বিন্দু ইয়াত টাচ কৰিছে এডাল আমি টানিলো ইয়াৰ নাম দিলো AB স্পৰ্শ বিন্দুটোৰ নাম দিলো C এটা OC টো আমাৰ প্ৰমাণ কৰিব লাগে যে OC হৈছে AB ৰ ওপৰত লম্ব এটো আমি প্ৰমাণ কৰিব লাগে আমি কেনেকৈ কৰিম এটো অলপ লজিক্যাল প্ৰুফ ধৰো O কেন্দ্ৰীয় বৃত্তটোৰ কেন্দ্ৰ কি O কেন্দ্ৰীয় বৃত্তৰ AB হল C বিন্দুত টনা এডাল এই বৃত্ত কি C বিন্দুত টনা এডাল স্পৰ্শক প্ৰমাণ কৰিব লাগে যে OC AB ৰ ওপৰত লম্ব OC AB ৰ ওপৰত লম্ব এনেকৈ আমি এটো প্ৰমাণ কৰিম এতিয়া আমি এটা কথা জানিছো যে স্পৰ্শকডালে এটা বিন্দুতহে কিন্তু কি কৰিছে স্পৰ্শ কৰিছে টাচ কৰিছে বাকিবিলাক সব বৃত্তটোৰ বাহিৰত আছে আৰু এটা কথা আমি জানো যে আৰু এটা কথা আমি আগতেই জানিছিলো হেতু এতিয়া ইয়াত আমি ব্যৱহাৰ কৰিম যে দুটা বস্তুৰ মাজৰ বা দুটা বিন্দুৰ মাজৰ বিভিন্ন দূৰত্ব হ'ব পাৰে কিন্তু যিডাল লম্ব দূৰত্ব হেডালে হৈছে সকলোতকৈ চুটি হয় লম্ব দূৰত্বডাল চুটি হয় আকৌ উল্টাকে ক'লে আমি কি হল সকলোতকৈ চুটিডালে হ'ব লম্ব দূৰত্ব যেনেকৈ মই ধৰক তোমালোকক এটা যেনিবা এখানে মই एग्जांपल দিলো তুমি যেনিবা তোমাৰ নামি তোমাৰ এখিনিত আছে তুমি এখিনিত আছা বি এখিনিত আছে তোমাৰ বন্ধুজন এটা তুমি বি ওচৰলৈ যাব লাগে তুমি এনেকেও যাব পাৰা 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 কিন্তু এটো একদম সিধা সিধি যোৱা ৰাস্তা এটো একে লম্ব সিধা সিধিডাল হলে পারপেন্ডিকুলার হ'ব গতিকে কোনটো বেছি চুটি হৈছে কোৱাচোন যিডাল সিধা সিধি মানে লম্ব 90 ডিগ্ৰীত আহিছে সেইডালেই সকলোতকৈ চুটি বাকিখিনি অলপ দীঘল হয় হয় নাই গতিকে আমি হেতু কথা আগতেই জানিছিলো যে আমাৰ লম্ব দূৰত্বটো সকলোতকৈ চুটি হয় আকৌ উল্টাকে ক'লে সকলোতকৈ চুটিডালেই হল লম্ব দুটা পইণ্ট বিন্দুৰ মাজত এতিয়া আমি সেই বস্তুটো আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব দেই এতিয়া আমি জানিলো যে এই বৃত্তটোৰ খালি এটা বিন্দুত স্পৰ্শ কৰি আছে বাকিবিলাক সব বাহিৰত গতিকে আমি ডি বুলি এটা ডি হক জি হক ডি বুলি এটা আমি এটা ইয়াত পইণ্ট ললো এটা বিন্দু ললো এ বি ডালৰ ওপৰত ডি বা যিকোনো নাম দিব পাৰা তোমালোকে পি দিলেও হল বা ইয়াত নাথাকা যিকোনো এটা নাম দিব পাৰা হেতু মই এখিনিতে লব লাগিব বুলি কথা একদম কাখটো লব পাৰো বা অকন দূৰতো লব পাৰো এফালেও লব পাৰো এফালেও লব পাৰো এফালেও লব এতিয়া ধৰো ডি হল এ বি ডি হল এ বিৰ ওপৰৰ এটা বিন্দু সিৰ বাদে মানে সিটোৰ বাদে যিকোনো এটা আমি এটা ওডি ডাল আমি সংযোগ কৰি ওডি সংযোগ কৰা হল এটা কথা হল যদি আমি ওডি সংযোগ কৰো যেহেতু ডি এ বিৰ ওপৰত থকা এটা বিন্দু সিৰ বাদে সিটোহে খালি স্পৰ্শ কৰি আছে এটাকে ডি নিশ্চিতভাৱে বৃত্তটোৰ বাহিৰত থাকিব যদি বাহিৰত থাকে তেতিয়া আমাৰ ওডি ডাল ওচিতকে ডাঙৰ হ'ব ওডি ডাল ওচিতকে ডাঙৰ হ'ব কিয় কাৰণ কিয় ই হৈছে স্পৰ্শ কৰিছে গতিকে ই হৈছে সম্পূৰ্ণ ব্যাসাৰ্ধ ই কিন্তু এখিনলৈকে ব্যাসাৰ্ধ এখিনলৈ বাঢ়ি গৈছে হয় নাই এখিন যদি আমি এটা পইণ্ট নাম দিও তেতিয়া এখিনলৈকে একেই হ'ব এখিনি আমাৰ বেছি আছে এটো হৈছে প্ৰত্যেকটো পইণ্টৰ ক্ষেত্ৰতে হ'ব দে সিৰ বাদে এ বিৰ ওপৰত গতিকে আমি জানো যে লম্ব দূৰত্ব মই অথনি বাৰে বাৰে কৈ আছিলো তোমালোকক বুজাওঁতে যে লম্ব দূৰত্ব হৈছে সকলোতকৈ ন্যূনতম দূৰত্ব লম্ব দূৰত্ব সকলোতকৈ ন্যূনতম দূৰত্ব এটাকে আমাৰ ওচি ডাল কি হ'ব এ বিৰ ওপৰত লম্ব ওচি ডাল আমাৰ এ বিৰ ওপৰত লম্ব হ'ল ঠিক আছে যদি উপবাদ্যটো আমাৰ প্ৰমাণ কৰিব দিয়ে তেতিয়া আমি এনেদৰে প্ৰমাণ কৰিব লাগিব কেতিয়াবা আমাৰ কি হয় ইয়াত দুটা উপবাদ্য আছে যিকোনো এটা প্ৰমাণ কৰিব দিয়ে গতিকে দিলে তোমালোকৰ 3 মাৰ্কস দিব আৰু এটো আমি এনেদৰে গোটেইখিনি কথা লিখিব লাগিব এনেদৰে আমি প্ৰমাণ কৰিম এই বৃত্ত চেপ্টাৰটোত দুটা উপবাদ্য আছে আমি দুইটা প্ৰমাণ কৰিবলৈ শিকিব লাগিব আৰু সেইকেইটা আমাৰ ব্যৱহাৰো হৈ থাকে কেতিয়াবা আমাৰ কি হয় উপবাদ্যটো প্ৰমাণ কৰিব দিয়ে আৰু কেতিয়াবা
সেইটো ব্যৱহাৰ কৰি আমাক অংক কৰিব দিয়ে বা জ্যামিতি কৰিব দিয়ে, কিছুমান প্ৰমাণ কৰিব দিয়ে। গতিকে তাৰ আগতে আমি সেইকাৰণে উপপাদ্যকেইটা ভালদৰে জানিব লাগিব আৰু লগতে মই প্ৰমাণটো শিকাই দিছো। আৰু এতিয়া আমি নেক্সট উপপাদ্যটো প্ৰমাণ কৰি থওঁ, তাৰ পিছত আমি বাকি যিখিনি জ্যামিতি আছে সেইখিনি কৰিম। এতিয়া হৈছে উপপাদ্য 2টো। এটা উপপাদ্য 2টো তোমালোকৰ লিখা আছে, ইয়াত মই লিখি নলওঁ, খালি মই আকৌ এবাৰ প্ৰথমতে বুজাই দিছিলো যে উপপাদ্য 2টো কি, যিকোনো এটা বৃত্তলে, এইটো এটা কেন্দ্ৰৰ যেনিবা এটা বৃত্ত, এটা বহিবিন্দুৰ পৰা এইটো এটা বিন্দু ললো, যিকোনো এটা বিন্দু ললো, আমি সাপোজ পি ললো, বহিবিন্দুৰ পৰা কেইডাল স্পৰ্শক টানিব পাৰি, বৃত্তটোলে দুডাল স্পৰ্শক টানিব পাৰি, এডাল যেনিবা এ, এইটো হৈছে স্পৰ্শ পইণ্টটো, এইটো বি, দুডাল টানিব পাৰি আৰু সেই দুডালৰ দৈৰ্ঘ্য সমান হ'ব, সেই দুডালৰ দৈৰ্ঘ্য সমান হ'ব। এতিয়া আমি এইটো প্ৰমাণ কেনেকৈ কৰিম চোৱা, ধৰো অকেন্দ্ৰীয় এটা বৃত্ত, পি যিকোনো এটা বহিবিন্দু, বহিবিন্দু মানে কি, বহিবিন্দু মানে কি, বৃত্তটোৰ বাহিৰত আছে, অন্তঃবিন্দু মানে কি, বৃত্তটোৰ ভিতৰত আছে। এতিয়া অটো কিন্তু অন্তঃবিন্দু হ'ব কাৰণ ই ভিতৰত আছে, ইণ্টাৰনেল পইণ্ট, আৰু এইটো এক্সটাৰ্নেল পইণ্ট মানে বাহিৰত আছে। এটা হৈছে পি যিকোনো এটা বহিবিন্দু। এতিয়া পিৰ পৰা পি এ আৰু পি বি দুডাল স্পৰ্শক টনা হ'ল ক্ৰমে, আমি এইটো লিখি দিম কাৰণ প্ৰথম আমি পি এ লিখিছো, গতিকে আমি কোন কোন বিন্দুত স্পৰ্শক টানিলো, ক্ৰমে মানে ৰেসপেক্টিভলি, ক্ৰমে এ আৰু বি বিন্দুত, ক্ৰমেটোৱে কি বুজাইছে, তাৰমানে প্ৰথমটো পি এ আৰু কাৰণ ইয়াত পি এ লিখিছো আৰু বি, ক্ৰমে এ আৰু বি বিন্দুত। এটা প্ৰমাণ কৰিব লাগে যে পি এ ইকুৱেল টু পি বি, ঠিক আছে। এইটো আমি প্ৰমাণ কৰিম। এইটো প্ৰমাণ কৰিবলৈ আমি অকমান অংকন কৰি ল'ব লাগিব। অংকনটো আমি কি কৰিম, এতিয়া আমি চাওঁ, এইকেইডাল আমি অকমান সংযোগ কৰি ল'ম। মই এইটো আমি অংকন, এইটো অৰিজিনেলি নাছিল, মানে প্ৰথমতে নাছিল, আমি এইখিনি ৰেখাৰ নিচিনাকে সংযোগ কৰি ল'লো। এইটো আমি অংকন লিখি লওঁ, মানে কনষ্ট্ৰাকচন। অংকনটো আমি কি লিখিলো, অ এ কমা অ বি আৰু অ পিক সংযোগ কৰা হ'ল, এতিয়া আমাৰ দুটা ত্ৰিভুজ হ'ল, এই দুটা ত্ৰিভুজ যদি আমি সৰ্বাংগসম কৰিব পাৰো তেতিয়া বাই চিপিচিটি আমাৰ এই দুডাল ইকুৱেল হৈ যাব। আমি 9ত সেয়া শিকি আহিছিলো সৰ্বাংগসম কেনেদৰে কৰে ন, সৰ্বাংগসম কৰাৰ কেইটামান স্বীকৃতি আছে, সেইকেইটা জানা নহয় ন, তোমালোকে জানা চাগে, মই আকৌ বুজাই দিম বাৰু, কিন্তু এটা চোৱা প্ৰমাণ। এতিয়া প্ৰমাণত আমি ত্ৰিভুজটো ললো, যেনিবা যিকোনো লিখিব পাৰা পি অ এ আৰু পি অ বি হল, পি অ এ আৰু পি অ বি। এটা আমি প্ৰথম উপপাদ্যটো ইয়াত ব্যৱহাৰ কৰিব লাগিব। এইটো হৈছে আমাৰ স্পৰ্শ বিন্দু, এডাল হৈছে ব্যাসাৰ্ধ, গতিকে ব্যাসাৰ্ধ হৈছে স্পৰ্শক বিন্দুত লম্ব, গতিকে এইটো আমাৰ কি হ'ব, লম্ব হ'ব, ইয়াতো লম্ব হ'ব। গতিকে লম্ব হোৱা মানে 90 ডিগ্ৰী কোণ কৰিছে, গতিকে আমাৰ অ এ পি ইকুৱেল টু অ বি পি, কিহৰ কাৰণে, প্ৰত্যেকেই 90 ডিগ্ৰী। কিয় 90 ডিগ্ৰী হৈছে, কাৰণ তোমালোকে জানা যে প্ৰথম উপপাদ্যটো মই প্ৰমাণ কৰি থৈছো, কাৰণ ব্যাসাৰ্ধ হৈছে স্পৰ্শক বিন্দুত লম্ব। এতিয়া অ পি ডাল দুইটাতে আছে নে, দুইটা ত্ৰিভুজতে আছে নে, এইটো আমি কি বুলি কওঁ, সাধাৰণ বাহু। আৰু একে বৃত্তৰ ব্যাসাৰ্ধ বিলাক সমান হয়, এটা বৃত্তৰ ব্যাসাৰ্ধ বিলাক, একে বৃত্তৰ ব্যাসাৰ্ধ বিলাক সমান হয়। গতিকে আমাৰ এতিয়া কোনটো ক্ৰাইটেৰিয়াত এইটো সৰ্বাংগসম হ'ব, কনগ্ৰুৱেন্ট হ'ব, একে বৃত্তৰ ব্যাসাৰ্ধ। এতেকে আমি সৰ্বাংগসমটো এনেকে দিওঁ পি অ বি, আমি লিখিব লাগিব এইটো ৰাইট এংগুল হাইপটেনিয়াছ সাইডছ, মানে সমকোণ কৰ্ণ বাহু, এইটো ইংলিছত RHS বুলি কয়, মানে ৰাইট এংগুল হাইপটেনিয়াছ সাইডছ, বা একেবাৰে অসমীয়াত লিখিবলৈ হলে সমকোণ কৰ্ণ বাহু। যদি হয় এতিয়া বাই চিপিচিটি ইহঁত দুডাল ইকুৱেল হ'ল, গতিকে পি এ ইকুৱেল টু পি বি বাই চিপিচিটি। চিপিচিটিৰ অৰ্থটো কি আছিলে, কাৰেস্পন্ডিং পাৰ্ট অফ কনগ্ৰুৱেন্ট ট্ৰায়াংগল, ঠিক আছে। গতিকে ইয়াত দুটা উপপাদ্য, এই উপপাদ্যকেইটাৰ ব্যৱহাৰ কৰি আমি নেক্সট ক্লাছটোত, পৰৱৰ্তী ক্লাছটোত আমি জ্যামিতি প্ৰুভ কৰিম বা জ্যামিতিৰে অংক কৰিম। গতিকে আমি উপপাদ্যকেইটা জানিব লাগিব আৰু লগতে মই প্ৰুফটো শিকাই দিলোঁ।
গতিকে আজি ক্লাছটোত আমি এইখিনিলৈকে শিকিলো নেক্সট ক্লাছত নেক্সট যেতিয়া আমি পৰৱৰ্তী ক্লাছ কৰিম তেতিয়া আমি এই উপবাদ্যকেইটা ব্যৱহাৰ কৰি আমি জ্যামিতি প্ৰুফ কৰিম আৰু জ্যামিতিৰ কিছুমান অংক উলিয়াম ঠিক আছে থ্যাংক ইউ ধন্যবাদ বুজি পাইছা